মোৰ ৱাইফ এতিয়া বেডত আছে, তাই বাছে নে নাবাছে সেইটো মই ক'ব নোৱাৰোঁ। মই ঘৰত গৈ আছোঁ পইচা কাৰণে। মোৰ চিন্তা হৈছে এইটো, এই মানুহজনে নি পেলাই মোক ফচাই দিছে। মই কি ইয়াত চুৰি কৰিছোঁ নেকি? নাই, ছাৰ এইটো মিছা কথা। এইটো শুনক, মোৰ বেবী নাই, এতিয়া মোৰ বেবী ন, মই কিয় পেলাম? মই জনাজাৰ কৰিব লাগে। আমি মুছলিম মানুহ, মইতো ডকুমেণ্টছ আছে, মোৰ ডকুমেণ্টছ আছে। মোৰ ডকুমেণ্টছ নাথাকিলে মই এইটো কিয় এনেকৈ কাম কৰিম? মোৰ ডকুমেণ্টছ আছে। নাই, সেইজনে মোক ফচাবৰ কাৰণে এনেকৈ কৈছে। নাই, দিয়া নাই। মই 1 টকা বেছি পইচা দিয়া নাই। সেইজনক মই ভাড়াও দিয়া নাই এতিয়ালৈকে। কেলে? মোৰ বেবী, মোৰ নাৰ্ছিঙৰ ডকুমেণ্টছ আছে, চব কিছু আছে। মই কিয় ডুপ্লিকেটি কৰিম? লাগিলে আপোনালোকে যদি বিশ্বাস নকৰে, আপোনালোকে নাৰ্ছিং হোমত বলক, সঁচা নে মিছা। মোৰ ৱাইফ এতিয়া বেডত আছে, তাই বাছে নে নাবাছে সেইটো মই ক'ব নোৱাৰোঁ। মই ঘৰত গৈ আছোঁ পইচা কাৰণে। মোৰ চিন্তা হৈছে এইটো, এই মানুহজনে নি পেলাই মোক ফচাই দিছে। মই কি ইয়াত চুৰি কৰিছোঁ নেকি? নাৰ্ছিঙত ভৰ্তি কৰিছোঁ, পিছত মোৰ ঘৰত গৈ আছোঁ, তো ঘৰতো পইচা পাতি প্ৰব্লেম। মই ঘৰৰ পৰা পইচা আনিব গৈ আছোঁ, এতিয়া মোৰ ঘৰৰ মা দেউতাই কৈছে যে বেবীটো লৈ আহা। সেইটো মই বেবীটো তাত নাৰ্ছিঙৰ পৰা দি দিছে আৰু ডকুমেণ্টছ দি দিছে, মই লৈ গৈ আছোঁ। পিছত লৈ যোৱাতে এতিয়া মোৰ তাত হাতত পইচা কৰি নাই। মই ট্ৰেইনত গ'লোহেঁতেন, এতিয়া ছাৰে ভাড়া দিছে মোক নগাঁও যাবৰ কাৰণে। কোনে ছাৰে ভাড়া দিছে? 25 ছাৰে ভাড়া দিছে মোক নগাঁও যাবৰ কাৰণে। আপুনি যেতিয়া বেবীটো লৈ আহিছিল নাৰ্ছিং হোমৰ পৰা, ক'লৈ লৈ গৈ আছিল? মই নগাঁৱত নি আছিল? নগাঁও মোৰ ৰাস্তাত ঘৰ। আপুনি কিয় ধৰিলে? মানুহে কিয় ধৰিলে? মানুহে ধৰিলে মানে মই গাড়ী দি গৈ আছোঁ, পিছত মানুহটো সুধিছে যে কি এইটো আছে? মই কৈছোঁ মোৰ বেবী আছে, নাৰ্ছিঙৰ পৰা আনিছোঁ, মোৰ ৱাইফ ICUত আছে, মই ঘৰত লৈ গৈ আছোঁ জানাজাৰ কৰিবৰ কাৰণে। আপুনি কিহত নিলেহেঁতেন? নাই, এইটো সৰু, মই ট্ৰেইনত গ'লোহেঁতেন। মোৰ পইচা পাতি নাই, দুখীয়া মানুহ, কাম কৰি খাওঁ। মই ভাবিছোঁ ট্ৰেইনত গৈ পেলাই বুক কৰি কিনে লৈ যাম, কিবা এটা পইচা লাগিলে যাই কিনে ষ্টেচনত। পিছত মই যাব নোৱাৰিলোঁ, এতিয়া এনেকুৱা পাব্লিকে ধৰি পেলালে। ধৰি পিছতে মই থানাত লৈ আহিলে, পিছত OC ছাৰে মোক ভাড়া চাড়া দিছে, এতিয়া মই যাবৰ কাৰণে ভাড়া দিছে।